নমস্কাৰ। আজি ৰাতিপুৱাই মই তিনিটা বিশেষ প্ৰশ্ন লৈ লাইভত আহিছো। প্ৰশ্নকেইটা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা মুখ্যমন্ত্ৰীক সুধিব দিছো যে দেশদ্ৰোহিতাৰ অপৰাধত মুখ্যমন্ত্ৰীক এৰেষ্ট কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্টৰ সম্পূৰ্ণ নথিপত্ৰ তেওঁৰ হাতত আছে আৰু তাৰ পিছতো যদি নিৰ্বাচন সন্মুখত থকাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰা নাই, তেতিয়াহ'লে কিমান ভয়ংকৰ বিপদৰ কাম আমাৰ সন্মুখত বিপদ আহিছে আপুনি চিন্তা কৰক। গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট বুলি তেওঁৰ হাতত নথিপত্ৰ আছে, কিন্তু নিৰ্বাচন আছে কাৰণে তেওঁ তেখেতক এৰেষ্ট কৰা নাই। দেশদ্ৰোহিতাৰ অপৰাধত মুখ্যমন্ত্ৰীক এৰেষ্ট কৰি তেওঁ পদত্যাগ কৰিব লাগে, এইটো অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে কলো। এই কথাটো তেওঁ এই কাৰণে আনিলে কাৰণ তেওঁৰ হাতত কোনো নথিপত্ৰ নাই। জুবিন গাৰ্গৰ হত্যা হৈছে বুলি তেওঁ কৈছিলে আৰু জুবিন গাৰ্গৰ হত্যাৰ এই গোটেই ঘটনাটোৱে তেওঁ বহুত ভাৰী পৰিছে। সেই ঘটনাটো হেণ্ডেল কৰিবলৈ তল পেলাবলৈ কোনো ধৰণৰ চতুৰালিৰে তল পেলাব নোৱাৰাৰ কাৰণে আকৌ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই SIT পাকিস্তানী এজেণ্টৰ কথাবিলাক সন্মুখলৈ লৈ আহিছে। যদি পাকিস্তানী এজেণ্ট হয় অমিত শ্বাহে, তেতিয়াহ'লে গৃহ বিভাগৰ দায়িত্বত থাকি ঘোঁৰাঘাঁহ কাটি আছে নেকি? মুখ্যমন্ত্ৰী ইমানগাল পুলিচ, আমি যেতিয়াই ক'ৰবাত যাওঁ একদম পুৰা পুলিচৰ অফিচাৰসকল নাম নকওঁ, অ'ত ত'ত মন্ত্ৰণা দি ঘূৰি ফুৰে, কিন্তু এইটো কাম কিয় কৰা নাই? ই এক বৃহৎ প্ৰশ্ন। গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত লজ্জাই পোৱা নহয়। মুখ্যমন্ত্ৰী একচুৱেলি অসমৰ কাৰণে এটা ভয়ংকৰ অশনি সংকেত হৈ পৰিছে যে এওঁ সব নথিপত্ৰ থকাৰ পাছতো পাকিস্তানৰ লগত সম্পৰ্ক থকা এজন মানুহক এৰেষ্ট কৰা নাই, নিৰ্বাচনৰ পিছলৈ থৈ দিছে। কথাটো মনত ৰাখিব। তেওঁ আগতে কথাবিলাক কয় যে নিৰ্বাচনৰ আগত মই যি টি কথা কৈ দিওঁ। এইবাৰ জুবিন গাৰ্গৰ হত্যাৰ কথাটোৰ পিছত এই কথাটোত তেওঁ চম্ভালিব নোৱাৰি এতিয়া আকৌ এই কথাটো আনি মানুহৰ দৃষ্টি অন্য দিশত নিয়াৰ এটা কুচক্ৰান্ত কৰিছে। ইয়াক আমি নস্যাৎ কৰাই নহয় গৰিহণা দিছো। আৰু যদি কথাটো তেনেকুৱা হয় আপুনি এৰেষ্ট কৰক, নহলে পদত্যাগ কৰক। আপুনি মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য মুখ্যমন্ত্ৰী নহয়। কিয় ৰাখিব আপুনি? যদি সব নথিপত্ৰ আছে কিয় এৰেষ্ট নকৰে? কবিতা লিখিলে এৰেষ্ট কৰে। মানুহে জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰত গলে আপুনি তাত বিভিন্ন ধৰণৰ পুলিচ লগাবলৈ যায়। ন্যায় বিচাৰিলে আপুনি পিঠি ফালি দিয়ে, NSA লগায়। আৰু আপুনি এতিয়া আপুনি কি কাৰণত তেতিয়াহ'লে প্ৰমাণ থকাৰ পিছত এৰেষ্ট নকৰে? এইটো হৈছে এক। 2 নম্বৰৰ মই আপোনাক কথাটো ক'ব বিচাৰিছো যে জনজাতীয় মূলৰ মাটি আপোনাৰ মন্ত্ৰী অশোক সিংঘালৰ কোম্পানীয়ে জুবিন ক্ষেত্ৰৰ কাষত 30-40 বিঘা কেনেকে ললে? অফিচ কেনেকে মেনেজ কৰিছে? ট্ৰাইবেল বেল্টৰ মাটি কিনেকে অফিচ চলিছে? তাৰমানে আপোনালোকে অফিচ বিলাক নিজৰ নিজৰ স্বাৰ্থত জনজাতীয় লোকসকলৰ নিজৰ অধিকাৰকো খৰ্ব কৰি আপোনালোকে নিজৰ এই মাটি বাৰী লোৱা এই কথাবিলাকত যি কাম কৰিছে ই অত্যন্ত গৰ্হিত, দুৰ্ভাগ্যজনক কথা। আৰু যদি এই গোটেই তথ্য প্ৰমাণ থকাৰ পিছত অশোক সিংঘলক কেনেকে মাতি ললে ইয়াৰ ওপৰত তদন্ত নহয়, তেতিয়াহ'লে আপুনি ব্যৰ্থ নহয়, আপুনি সঁচাকে এজন কোনো দূৰদৰ্শিতা নথকা একচুৱেলি অসমৰ মুখ্যমন্ত্ৰী। এই কথাটো আপোনাক আমি কলো, এই কথাটো কৰিব লাগে। তৃতীয় শেষ কথাটো মই আপোনাক কওঁ, আপোনাৰ কথাৰ কোনো যে লিংক নাই, লাগবান নাই। কাশ্মীৰ ফাইল চাবলৈ যাওঁতে নিৰাপত্তা ৰক্ষী আপোনাৰ নাছিলে নেকি? তেতিয়াওতো নিৰাপত্তা ৰক্ষী আছিলে, তেতিয়াওতো আপুনি ৰঞ্জিত দাসৰ লগত গৈ কাষত গৈ বহি চাই আছিলে। এতিয়া আপুনি ৰৈ ৰৈ বিনালে চাবলৈ যাওঁতে কৈছে যে মই গলে চিনেমা হল বন্ধ হৈ যাব। এতিয়া আপুনি কৈছে যে মোৰ ইমান 60 জন নিৰাপত্তা ৰক্ষী আছে। আকৌ সমান্তৰালভাৱে আপুনি কি কৈছে যে নিৰাপত্তাটো ইয়াত লবই নালাগে, আমাৰ বিজেপি মানুহকতো কোনেও নামাৰে, গতিকে ইয়াত নিৰাপত্তা লোৱাৰ কি কথাটো আছে? আপোনাৰে 26 জন পুলিচ আছে। আপোনাৰ একেটা কথাতে সেলফ কন্ট্ৰাডিক্টৰী, কেতিয়া লাগবান নোহোৱা কি কথা কয় আপুনি নিজেই গম পোৱা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীক মই কৈছো এই ব্ৰাহ্মী টেবলেট খোৱা আৰম্ভ কৰক। কেতিয়া কি কথা কয় এই কথাবিলাকৰ স্মৃতি শক্তি ভাল হয়, কথাবিলাক আপুনি কওঁতে লাগবান নোহোৱা কথা নকব। মই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক কৈছো আপুনি কথাবিলাক ৰাতি আপোনাৰ ককাই ভাই গোটেইবিলাকে যে ফেচবুকত আমাক একেবাৰে এনেকে ধৰে, তেওঁলোকক কবচোন, আপোনাৰ চিকিৎসক ককায়েকজনক কব যে কি খালে মেমৰিটো ভাল হৈ থাকে।
আমি বেয়া পাইছো আমি আপোনাক এই কাৰণে এইটো কথা ক'বলৈ গৈছো আমি ক'বলৈ ভাল নাপাওঁ আমি মুখ্যমন্ত্ৰীক ক'বলৈ ভাল নাপাওঁ এসময়ত আপোনাৰ লগত আমি একেলগে কাম কৰিছিলো কিন্তু আমি বেয়া পাওঁ যে এজন মুখ্যমন্ত্ৰী যদি এনেকুৱা আবুল তাবুল কথা কয় তে ট্ৰলাৰ বিলাকেতো ট্ৰল কৰিবই আপুনি শুনক জিপাতখৰ বালিলে হেপাতখৰ ফুগৰিবলৈ এনেকুৱা এগাল ছ'চিয়েল মিডিয়াত মোবাইল দি অসুৰ টাইপ লৰাক আপুনি বহাই দিছিলে আমাক ট্ৰল কৰিবলৈ এতিয়া উল্টা সেই বালিৰ জিপাতখৰ বালিলে হেপাত ফুগৰিবলৈ সেই একেটো ট্ৰলে আপোনালৈ উভতি গৈছে নে নগৈছে গতিকে মই মুখ্যমন্ত্ৰীক কৈছো ব্ৰাহ্মী টেবলেট ৰাতিপুৱা এটা গধূলা এটা খাওক স্মৃতি শক্তি ভাল হ'ব আপুনি এনেকুৱা কথা কৈ যেনেকে এতিয়া জুবিন গাৰ্গৰ কথাটো অন্য দিশত নিবৰ কাৰণে আপুনি আকৌ গৌৰৱ গগৈ পাকিস্তানী সজোৱা যিটো নিকৃষ্ট দেশদ্ৰোহী কামত লিপ্ত হৈছে এটো নকৰিবৰ কাৰণে আহ্বান জনাই আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো ধন্যবাদ জাষ্টিস ফৰ জুবিন গাৰ্গ